আজি আকৌ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে সাধাৰণ পকৰীৰ ৰেচিপি লৈ আহিছোঁ, কাৰণ কিছুমান নতুন যি ৰান্ধনীয়ে হয় তেখেতসকলৰ কাৰণে মই এই ৰেচিপিটো আনিছোঁ। মই লৈছোঁ পিঁয়াজ আৰু পিঁয়াজৰ পাত লৈছোঁ, আৰু ইয়াত লৈছোঁ মই হালধি পাউডাৰ, জিৰা ধনিয়া পাউডাৰ আৰু অলপ জলকীয়াৰ পেষ্ট নাথাকিলে গুড়া জলকীয়াও দিব পাৰে। মই কেঁচা জলকীয়া দিয়া নাই, কাৰণ পিছত ল'ৰা ছোৱালীয়ে খাব নোৱাৰিব। আৰু আদা নহৰু অলপ জালুকৰ পেষ্ট দিছোঁ, অলপ নিমখ দিছোঁ আৰু নেমু চেপি পেলাই দিছোঁ। নেমুটো দিব, কিন্তু পকৰীটো খুবেই ধুনীয়া হয় খাবলৈ, খুব টেষ্টি হয় খাবলৈ। আৰু এতিয়া এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম। এই ধৰণে খুব ভালকৈ মিক্স কৰি ল'ম। পকৰীটো সকলোৱে জানে, কিন্তু মই দিছোঁ বিগিনাৰৰ কাৰণে। আৰু মানে মই ভাবিছোঁ আৰু এইটো দেখিলে উপকৃত হ'ব বুলি। আৰু এতিয়া মই লৈছোঁ বেচন, যিকোনো বেচন আপোনালোকে ল'ব পাৰে, মোটা পাতলা কোনো কথা নাই। মই বেচন লৈছোঁ আধা কাপ, আৰু আধা কাপ মই ল'ম চাউলৰ গুড়ি। এয়া চাউলৰ গুড়ি লৈছোঁ, আধা কাপ নহয়, আধা কাপ বেচন আৰু 1/4 কাপ মই চাউলৰ গুড়ি লৈ এইখিনি অলপ চালি লৈছোঁ। তেতিয়া কি হ'ব, গোটেইখিনি খুব ভালকৈ মিক্স হৈ যাব। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ মিলাই ল'ম। আৰু ইয়াত মই অলপ ব্যৱহাৰ কৰিম বেকিং পাউডাৰ, বেকিং ছ'ডা নহয়, বেকিং পাউডাৰ। আৰু তাৰ লগতে মই এচামুচ তেল দি দিম। মই ৰিফাইন অইল লৈছোঁ, মিঠাতেল নিদিব, ভিতৰত কেঁচা কেঁচা গোন্ধ আহিব। সেইকাৰণে ৰিফাইন অইল দি পেলাই এতিয়া মই অলপ পানী অলপকৈ দিব, কাৰণ বেচনত পানী মানে খুব সোনকালে ঢিলা হৈ যাব পাৰে। সেইকাৰণে অলপকৈ দি পেলাই মঠি ল'ব। এইখিনি এটা পেষ্ট বনাই লৈছোঁ, আৰু চক টেক্সাৰটো এইদৰে থাকিব লাগিব, মানে হাতত লোৱাৰ লগে লগে অলপ পূৰা ঢিলাও হ'ব নালাগিব। আৰু এতিয়া তেলটো মই গৰম কৰি লৈছোঁ। প্ৰথমতে মই চেক কৰি চাম, আৰু এই ধৰণে এটা পেলাই চালোঁ, চক তেলটো এতিয়ালৈকে পূৰা গৰম হোৱা নাই, অলপ পিছতহে উঠিছে। আৰু এতিয়া এয়া চক, এয়া দিওঁতেই লগে লগে যেতিয়া উঠি যাব, সেই সময়তে পকৰীকেইটা দি দিব। তেতিয়া পকৰীকেইটা খুবেই ধুনীয়াকৈ ফুলেও আৰু পূৰা ক্ৰিস্পি হ'ব। আৰু এয়া চাওক, খুব ধুনীয়াকৈ মই গোটেইকেইটা দি আছোঁ। আৰু চাবচোন পিছলৈ ইমান ধুনীয়াকৈ এইকেইটা ফুলি যাবগৈ। আৰু খুবেই মানে একেবাৰে মই চিম্পুলকৈয়ে বনাইছোঁ পকৰীকেইটা। মই আৰু বিশেষ তেনেকৈ ইয়াত একো ব্যৱহাৰো কৰা নাই, আৰু অলপ মানে লৰাই দিছোঁ, আৰু তেলটো অলপ কম হৈছে, সেইকাৰণে মই ইমান বেছি তেল দিয়াও নাই। আৰু এতিয়া মই লাহেকৈ এইখিনি লুটিয়াই দিম। যেতিয়া তলটো হৈ যাব, তেতিয়া মই লাহেকৈ এইখিনি লুটিয়াই দিম। আৰু এই ধৰণে বনালে মানে বহুত দেৰিলৈকে মানে পূৰা ক্ৰিস্পি হৈ থাকে পকৰীকেইটা, মানে হেৰি নহয় আৰু কোমল নহয়, খুব ধুনীয়া হৈ থাকে। আৰু মই ভাবিছোঁ, মানে মোৰ এজন ভিউৱাৰে মানে ৰিকুৱেষ্ট কৰিছিলে যে পকৰীৰ ৰেচিপি এটা, চিম্পুল পকৰীৰ ৰেচিপি এটা দিবলৈ, সেয়া মই আজি দিলোঁ, আৰু তেখেতে চাব বুলি মই আশাও কৰিছোঁ। আৰু এতিয়া চাওক, আমাৰ পকৰীকেইটা ৰেডি হৈ গ'ল। দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলি গৈছেগৈ। আৰু এইখিনি মই এটাকৈ গোটেইখিনি মানে নমাই লৈছোঁ, আৰু টিচু পেপাৰত নমাইছোঁ, তেতিয়া তেলখিনি এবজৰ্ব কৰি ল'ব টিচু পেপাৰে। আৰু চাওকচোন কিমান মই এটা ভাঙি দেখুৱাইছোঁ, ভিতৰটো পূৰা স্পঞ্জি কেকৰ নিচিনা হৈছে। কেনেকুৱা পাইছে কমেণ্ট